এজন বিশেষ সম্প্ৰদায়ৰ যুৱকৰ এটি সৰু ভিডিঅ'ই জুবিন সমাধি ক্ষেত্ৰ পুৰা কপাই তুলিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আপোনালোকে চাগে দেখিলে কালি আছিল 10 ফেব্ৰুৱাৰী আৰু মই এটা বিশেষ কামত উলাই কৰি লৈ পেলাই যাব নোৱাৰিলো আৰু নগলো বাৰু ভালেই হ'ল, নহলে গৈ পেলাই কিবা মানে লাগিলহে হয় চাগে। গতিকে হাঁহি উঠিছে কিছুমান ক্ষেত্ৰত আৰু সেই বিশেষ যুৱকজন বুলবুল হুছেইন আৰু তেওঁ এটি সৰু ভিডিঅ'য়ে কি কৰিলে, গোটেই জুবিন সমাধি ক্ষেত্ৰখন কপাই তুলিলে আৰু প্ৰকৃত জুবিন অনুৰাগী এজনৰ এটা মই ভিডিঅ' ক্লিপ আপোনালোকক দেখাম। সেইজনে গৈ পেলাই এতিয়াহে তাৰ চকুত পৰিছে যে জুবিন সমাধি ক্ষেত্ৰ আগতে মানে ঠিক কৰিব লাগিছিলে, বাউণ্ডাৰী ওয়াল সোয়াল কেতিয়াবাতে দিব লাগিছিলে। তেওঁ এতিয়াহে মাত ওলাল যেতিয়া নেকি এই বুলবুল হুছেইনৰ সেই ভিডিঅ'টো দেখিলে। আৰু প্ৰথমবাৰ মই গৰিমা গাৰ্গক বহুত ধন্যবাদ দিছো। প্ৰথমবাৰৰ কাৰণে ধন্যবাদ দিছো। কিয় ধন্যবাদ দিছো জানেনে? তেওঁক কিন্তু মই এতিয়ালৈকে একবাৰো ধন্যবাদ দিয়া নাই আৰু প্ৰথমটো ধন্যবাদ দিছো তেওঁক এইটো কাৰণে, যেতিয়া বুলবুল হুছেইনে ভিডিঅ'টো দিলে আৰু তাৰ পিছত তেওঁ গা লৰিল আৰু তেওঁ দেখোন ইতিমধ্যে সেই জুবিন সমাধি ক্ষেত্ৰত ৰাতি হলেও গৈ থাকে। হয়তো এইকেইদিন তেওঁ নাযাব পাৰে বা কি নাজানো আৰু, কিন্তু ইমানে দোকান বজাৰ বা ধুলি বালি, ইমানে লেতেৰা পৰিৱেশ, তাত যে গছ ৰোপণ কৰিছিলে সেই গছবিলাকো জহি খহি শেষ হৈ গৈছিলে। মই আপোনালোকক কৈছে মাঘৰ 1 তাৰিখে মই গৈছিলো আৰু তেতিয়া মই দিছিলো, কিন্তু এনেকে মই লাইভ আহি দিয়া নাই, কাৰণ 1 তাৰিখে সেইবিলাক বিতৰ্ক কৰিবলৈ মন নগলে, সেইটো কাৰণে মই তেনেকে নিদিলো। আৰু মুঠতে মই দেখাইছিলো যে গছ গছনিবিলাক একদম শুকাই মানে হেৰি হৈ গ'ল আৰু ইমানেই লেতেৰা হৈ গৈছে। গতিকে সেই যুৱকজনক বহুত ধন্যবাদ দিছো, বিশেষতে বুলবুল হুছেইনক দেই। আৰু তেওঁ সেই যুৱকজন কেব চালকজনৰ সেই ভিডিঅ'টোৱে গৰিমা গাৰ্গৰো চকুত পৰিল আৰু সেই চকুত পৰাৰ পিছত তেওঁ কিছুমান কৈছে আৰু তেওঁ এটা মন্তব্য মোৰ বহুত ভাল লাগিছে। মন্তব্যটো আছিল এনেকুৱা ধৰণৰ যে মিডিয়াসকলেতো আগৰি ধৰে আৰু গম পায়ে, মিডিয়াসকলে উল্টা পুল্টা প্ৰশ্ন কৰে আৰু তেওঁ কৈছে যে আপোনালোকে যে মোক প্ৰশ্ন কৰিছে, আপোনালোকে মানে নিজকে নিজে হেৰি কৰি চাওকচোন, জুবিনৰ ক্ষেত্ৰত অনিয়ম হৈছে নেকি? যদি হৈছে বুলি ভাবিছে তেন্তে হলে আপোনালোক কিয় ৰৈ আছে? তেওঁ সেইটো কথা কৈছে, কাৰণ জুবিন তেওঁ নিজৰ নহয়, জুবিন হ'ল সকলো ৰাইজৰে, সকলো জনতাৰ, হয় নে নহয়? কিন্তু আচৰিত কথা, যিবিলাক দোকান বজাৰ তাত যিবিলাক কমিটি আছে, দেখো ইছ ৰাম কি যে মানে হেৰি কৰি থাকে। সঁচাকে 10 পাক দিনটোত গলেও মানে সেইখিনিত মই নৰখো, কেতিয়াবা মন গলে মানে ৰখো, কিন্তু এতিয়া মই নৰখোৱে। আজিলৈকে সঁচা কথা কবলৈ গলে সেইফালেদি সদায় অহা যোৱা কৰো, যদিনো মই আজিলৈকে 6 দিন মানহে মই সোমাইছো। আৰু এনেকুৱা হৈছে আজিকালি জুবিন সমাধি ক্ষেত্ৰ ৰাস্তাৰ পৰা নেদেখাই হৈছে। কিয় নেদেখা হৈছে জানেনে? সেই ডাঙৰ ছাতিবিলাকে, দোকানবিলাকে কি কৰে, আৱৰি ৰাখে একদম মানে লেতেৰা, পেকেট চেকেটৰ পৰা আদি কৰি লেতেৰা। আৰু যেতিয়া নেকি কালি গৰিমা গাৰ্গে, কালি মানে আজি মই ভিডিঅ'টো বনাইছো আৰু 10 তাৰিখে দেখিছো, তেওঁ গৈ পেলাই তেওঁ নিজেই সেই ফটোবিলাক চাফ চিকুণ কৰিছে। আৰু সেইখিনি দেখি পেলাই তাত স্থানীয় কিছুমান মানে দোকান বজাৰ দিয়া মানুহে, আৰু তৎকালীন এইখিনিতে ক'ব লাগিব, মুখ্যমন্ত্ৰীয়ে যেতিয়া গৰিমা গাৰ্গে এটা বিশেষ পোষ্ট দিছিলে আৰু সেইটো তেওঁ মুখ্যমন্ত্ৰীৰ চকুত পৰিল। চকুত পৰাৰ পিছতে তৎকালীনভাৱে তাত মানে বাউণ্ডাৰীৰ কথা কৈছে, মৰা কথা কৈছে আৰু দোকান বজাৰবিলাক উঠাই দিয়া কথা কৈছে। মোৰ মতেও কিন্তু মই মুখ্যমন্ত্ৰীৰ সেই কথাটোত একমত, কাৰণ কিয় তাত ইমানেই দোকান বজাৰ, সেই দোকানখিনি গৈ য'ত চাকি বাতি জ্বলাই সেইখিনিত দোকানখিনি পাই গ'লগে। কিয় দোকানবিলাক সেই ৰাস্তাৰ ইবাগিয়ে দিলে নহয় নেকি? জুবিন সমাধি ক্ষেত্ৰ য'ত আছে সেইটো বাগিয়েও দিব নালাগে, একদম বাহিৰ কৰি দিয়ক, আঁতৰত দিয়ক, আঁতৰ ইটো পাৰে দিয়ক, সেইটো পাৰে, যিহেতু জুবিন সমাধি ক্ষেত্ৰ নেদেখেও, হয় নে নহয়? কিন্তু তেওঁলোকে কি কৰিছে, ছাতিৰে আৱৰি থৈ দিছে। অকমান এনেকে চালেও, গাড়ীৰ পৰা চাবলৈ বিচাৰিলেও মানে ছাতিখিনিৰ পৰা নেদেখে, সেই ৰঙা নীলা ছাতিখিনি মেলি তেওঁলোকৰ সেইখন কৰি থাকে। আৰু গোটেই ধূলিময় পৰিস্থিতি, মানুহ আহিলে ভালকৈ দেখা নাপায়, মানে ধূলিয়ে আৱৰি সামৰি। আৰু যিবিলাক গছ ৰুইছিলে সেই গছবিলাকৰো কোনো পানীৰ ব্যৱস্থা নাই, একো নাই, মুঠতে চব শুকাই কৰি তহিলং দিলে। গতিকে আৰু সেই মহিলাসকল কিছুমান যে আহিছে আৰু কেইগৰাকী মানে এনেকুৱা কিছুমান যুক্তি দিছে, সেইবিলাক ফকতীয়া যুক্তিয়ে সেইবিলাক কাম নিদিয়ে। তোমালোকে যদি ইমান কামেই কৰা, তেওঁলোকৰ মতে মানে এনেকে কৈছে, এদিন চাফা কৰিলে কি হ'ব? তোমালোকে যদি ডেইলি চাফাই কৰি থাকা তেন্তে হলেনো ইমান লেতেৰা হ'বলৈ কেনেকে পালে?
তেওঁলোকে কৈছে যে কিবা হেৰি ভাইৰাছটো তেওঁলোকৰ হেৰি হোৱা নাই, যিয়ে নহওক মানে গাঁৱলীয়া মানুহ চাগে হয়তো তেওঁ ইমান নাজানে। আৰু তেওঁ কৈছে মানে হেৰি এদিন আহিলে কেমেৰা কৰিলেই মানে হ'ব নেকি, কেমেৰা কৰিলেই নহ'ব নহয়, তেওঁলোকেতো বোলে যেতিয়া বোলে চাফ চিকুণ কৰে তেতিয়াতো বোলে কেমেৰা কৰি নথয়। তোমালোকক কেমেৰা কৰিবলৈ কোৱাই নাই, তোমালোকে যদি সদায় চাফাই কৰা তেন্তে হ'লেনো ইমান লেতেৰা হ'বলৈ পাইছে কেনেকৈ? এইবিলাক ফকতীয়া কথা কৈ পেলাই লাভ নাই। মুঠতে মই জানো মুখ্যমন্ত্ৰীৰ লগত মই এইটো কথাত মানে একমত, যি নেকি দোকান বজাৰ তাৰ পৰা উলিয়াই পঠিয়াই দিব লাগে। যা সিফালে যা, পথাৰৰ মাজৰ ফালে তেহেঁতে ক'ত দিয়ে দি থাকক। কিয় আগতে তহঁত চলা নাছিলে নেকি? আৰু জুবিন মানে যেতিয়াই তাত জুবিনক সমাধি দিয়া হ'ল তেতিয়াই আহি গ'ল একেবাৰে দোকান বজাৰ, মানে অতি ৰঞ্জিত বাপৰে, মানে একেবাৰে সেই বৰদোৱাক হেৰি দিয়া তেনেকুৱা নিচিনা কৰি পেলাই দোকান বজাৰ কেইদিনমানৰ পিছত হয়তো মানে হাতত দিবহি আহি চাকি গছ। এনেওতো হাতত দিয়া নিচিনাই হৈছে, একে দুৱাৰ মুখত য'ত চাকি বাতি লগাই ত'তে হৈছে আৰু ধূলিময় পৰিস্থিতি। গতিকে এইবিলাক কোৱাৰ পিছত এই তাত মানে কি গৰিমা গাৰ্গৰ লগত এজন গৈছে, মই সেই মানুহজনক আগৰ পৰাই কিয় নাজানো, জুবিন ঢুকোৱাৰ পিছত সেই মানুহজনৰ কথা কিছুমান মোৰ একদম হজম নহয়, কিবা পেটুৱা মেটুৱাকে। তেওঁ কৈছিলে কি মানে এইটো কথাই তেওঁ কৈছিলে যে জুবিনে বোলে তেওঁ পিঠিতে বোলে টোপনি গৈছিলে, মানে বিচনা নাইকিয়া জুবিনৰ, সেইজনৰ পিঠিতে টোপনি গৈছিলে। আৰু সেইজনে আজি ফটা লেকচাৰ তাত দিবলৈ গৈছে। কিয়? তই যদি ইমান জানই, তই যদি জুবিনৰ ইমান প্ৰকৃত অনুৰাগীয়ে, তই সদায় বোলে গৈ থাক, সদায় বোলে সেইফালে মানে হেৰি কৰি থাক, জুবিন সমাধি ক্ষেত্ৰত গৈ থাক, তেতিয়া নেদেখিলে। আৰু এতিয়া তেওঁ মুখ্যমন্ত্ৰীক দোষাৰোপ কৰিবলৈ আহিছে কি ব্ৰিজ কেইখন বনাব পাৰে, ৱাল মানে হেৰি বাউণ্ডেৰী ৱালটো দিব নোৱাৰে। তেওঁ কিজানি সেই মুখ্যমন্ত্ৰীৰ লগত সেইটো কথোপকথন কৰি বোলে মই এনেকৈ কম দিয়ক, নহ'লে মোৰ কথাটো বেয়া হ'ব, এনেকৈ কৈ পেলাইহে চাগে তেওঁ সেইখিনি কথা কৈছে। গতিকে এইজনৰ কথা আপোনালোকে কেনেকুৱা পায় নাজানো, মোৰ একেবাৰে হজম নহয় এই মানুহজনৰ কথা। কিয় নাজানো, মানুহজন দেখিলেই যেন কিবা এটা কুইকেট এইটো যেন হত্যাৰ লগত জড়িত আছে, মোৰ তেনেকুৱাই লাগে। মুঠতে গৰিমা গাৰ্গৰ লগত যিকেইজন আছে সঁচাকৈ মই এনেকুৱা লাগে যে এইকেইজনে মানে জুবিন গাৰ্গক হত্যা কৰিছিলে। আৰু সেই সিদ্ধাৰ্থহঁতৰ লগত এইকেইজনো যে টকা পইচাৰ লেনদেনত জড়িত নহয় তেনে কিন্তু নহয়। আপোনালোকে ভাবিব পাৰে যে মানুহজনীয়ে কি কথা কৈছে, মই একেবাৰে সঁচা কথা কৈছোঁ, মই মিছা কথা কোৱা নাই। মোৰ যিটো মনত ধাৰণা আহিছে মই সেইটোহে কৈছোঁ। গতিকে বন্ধু বান্ধৱীসকল, যিটো কওঁ ভগৱানে আজিলৈকে সেইটোকে কিন্তু কৰি আছে দেই। গতিকে এই মানুহজনে কেনেকুৱা মানে কথা কৈছে আৰু সেই কথাখিনি কিন্তু মোৰ হজম হোৱা নাই। কাৰণ তেওঁ বোলে সদায় গৈ থাকে তাত, সদায় গৈ থাকে গৰিমা গাৰ্গৰ লগত চাহটোৰ দৰে লাগি থাকে, তাৰ পিছতো ইমানখিনি লেতেৰা হ'বলৈ কেনেকৈ পালে? সিদিনাখন এই যি নেকি চিৰঞ্জীৱ কাশ্যপক চুৰ সজাওঁতে এওঁলোকে কিন্তু এষাৰো মাত নিদিলে। সেই পিকু বৰগোহাঁই নে কি সেইটোৱেহে আহি পেলাই মানে চুৰ হয় বুলি তেনেকৈ কৈছিলেহি, কিন্তু সেইটোকো চাগে কি কৰিছে এইকেইজনেই কি মানে সজাই পৰাই পঠিয়াই দিছে, যা তই এনেকৈ কবিগে। গতিকে বন্ধু বান্ধৱীসকল, সত্যৰ সদায় জয়। আৰু এইজনৰ কথা শুনা মানে মই শুনি পেলাই যেতিয়া মোৰ মাথা গৰম হৈছে, আপোনালোককনো কিয় ঠাণ্ডা হৈ থাকিবলৈ দিওঁ, আপোনালোকেও শুনকচোন বাৰু। এই আপোনালোকে চবে দেখিছে আজি এই জুবিন ক্ষেত্ৰটোৰ অৱস্থাটো চাওকচোন। টিং দুখন আছে, ছাইডত সেই 4 ফুটীয়া ৱাল এখন আছে, না ভিতৰত কিবা গ্ৰেনাইট লাগিল না মাৰ্বল লাগিল। আজি 5 মাহ লাগিল নে এইখিনি কৰিবৰ কাৰণে? আজি যদি 9 মাহ বা 11 মাহ যদি এখন ফ্লাইঅভাৰ বনাব পাৰে, এখন যদি 9 মাহত এখন ফ্লাইঅভাৰ বনাব পাৰে, আজি জুবিন ক্ষেত্ৰই 40 বাই 40 ফুটৰ 50 ফুটৰ জেগাটো ধুনীয়া কৰি দিব নোৱাৰে নে? অসমলৈ কোনোবা মানুহ বাহিৰা মানুহ আহে কি কৰে, গুৱাহাটীত হামলোক কামাখ্যা টেম্পল যাওঁগা, আৰু নেক্সট কি কৰে আজিকালি জুবিন ক্ষেত্ৰত দেখি আহোঁগা। এইটো দেখাবলৈ এইটো আমাৰ হেৰি আছেনে? আমি লাজ নাপাম নে অসমীয়া মানুহখিনি? জেগাখিনিত যে আজি যে হাজাৰ হাজাৰ লাখ লাখ মানুহ আহি আছে, ৰাতি নাইট চুপাৰৰ পৰা মানুহ নামিছে, মাইকী মানুহ, ল'ৰা ছোৱালী, বাচ্চা, সৰু সৰু মানুহ নামিছে হয়নে? চ' তেওঁলোকৰ কাৰণে এটা ৱাছৰুম আছেনে? ভাল এটা চাফা ৱাছৰুম আছেনে? সেই মাইকী মানুহখিনি, এই বয়সস্থ মানুহখিনি, ল'ৰা ছোৱালীখিনি ক'ত যাব? এটা টয়লেট নাই, এটা টয়লেট এটা ভালকৈ চাফা কৰি ৰাখিব নোৱাৰেনে? প্ৰথম কথাটো বহুত দুখ লগাৰ কথা মানে, আৰু সেই কথা আমি লাজ পাব লাগে আমি অসমীয়াখিনিলৈ। আজি জুবিনে যিখিনি জেগাত আমি কৈছোঁ জুবিন জীয়াই আছে, সেইখিনি জেগা যদি এনেকৈ ৰাখিব লগা হয়। আৰু এইটো বস্তু মই কওঁ, আজি যোৱাকালি আমি গম পাইছোঁ যে চৰকাৰে বোলে কৈছে এতিয়া কৰিবলৈ, আজি 4 মাহ কিয় লাগিল তাৰমানে? আৰু মই এটা বস্তু প্ৰথম ক্ৰেডিট দিব লাগিব, ইয়াৰ লোকেল মানুহখিনিয়ে ভলেণ্টিয়াৰি কৰি আছে দেই। তেওঁলোকে ভলেণ্টিয়াৰি যেনেকৈ পাৰে দিনে ৰাতি কষ্ট কৰি ঝাৰু মাৰি চাফা কৰি আছে, কিন্তু অকল তেওঁলোকৰ ওপৰতো আমি নিৰ্ভৰ কৰি থাকিলে নহ'ব। আমি কি কৰিছোঁ? আৰু এইটো এটা চিম্পল কথা এটা হয় নাই, এটা আজিকালি ইমান প্ৰাইভেট এজেঞ্চিজ আছে, ক্লিনিং এজেঞ্চি আছে, এটা এজেঞ্চিক দি দিয়ক দায়িত্বটো, তেওঁলোকৰ এজেঞ্চি দি দিয়ক, তেওঁলোকে নিজৰ মতে দিনে ৰাতি আহি চাফা কৰিব। আমাৰ পঢ়া শুনা মানুহে বা ইয়াৰ কোনোবা কমিটি মানুহে খালি ছুপাৰভাইজ কৰিব।
প্ৰথম কথা সেইটো ইমান দিনে হোৱাটো যে আজি 4 মাহ লাগিল যে এতিয়া যে সাৰ পাইছে এইটো মানে দুৰ্ভাগ্যৰ কথা এটা ফাৰ্ষ্ট কথা। আৰু ছেকেণ্ড কথা আজি এই আপোনালোকে চবে দেখিছে আজি এই জুবিন ক্ষেত্ৰটোৰ অৱস্থাটো চাওকচোন। টিং দুখন আছে, ছাইডত সেই 4 ফুটীয়া ৱাল এখন আছে। না ভিতৰত কিবা গ্ৰেনাইট লাগিল না মাৰ্বল লাগিল। আজি 5 মাহ লাগিল নে এইখিনি কৰিবৰ কাৰণে। আৰু তাকে মই কওঁ চৰকাৰে ইচ্ছা কৰিলে কি নোৱাৰে। আজি যদি 9 মাহ বা 11 মাহ যদি এখন ফ্লাইঅভাৰ বনাব পাৰে, এখন যদি 9 মাহত এখন ফ্লাইঅভাৰ বনাব পাৰে, আজি জুবিন ক্ষেত্ৰই 40 বাই 40 ফুটৰ 50 ফুটৰ জেগাটো ধুনীয়া কৰি দিব নোৱাৰেনে? আজি এতিয়া চবকে দুখ লাগে ক'ত বা লাজ পাওঁ যেতিয়া আমাৰ আজিকালি চক যেতিয়া অসমলৈ কোনোবা মানুহ বাহিৰা মানুহ আহে কি কৰে গুৱাহাটীত হামলোক কামাখ্যা টেম্পল যাওঁগা আৰু নেক্সট কি কৰে আজিকালি জুবিন ক্ষেত্ৰত দেখি আহোঁগা। এইটো দেখাবলৈ এইটো আমাৰ হেৰি আছেনে? আমি লাজ নাপাম নে অসমীয়া মানুহখিনি? কালি মোৰ আমাৰ লগ বন্ধু যিখিনি বাহিৰত থাকে তেওঁলোকে কেতিয়াবা কয় যে আপোনালোকে জুবিন ক্ষেত্ৰ পাৰ্থ ভাই এক ফটো ভেজো না। মই লাজতে ফটো এখন আজিলৈকে পঠাব পৰা নাই। মানে কাৰণ মানুহৰ এক্সপেক্টেশ্যন কেনেকুৱা যে জুবিন দাৰ ক্ষেত্ৰটো কিমান কেনেকুৱা বনাইছে তাৰমানে। কিন্তু ইয়াত আহি পেলাই চাওকচোন এই ভিতৰৰ বস্তুখিনিয়ে কমপ্লিট কৰিব পৰা নাই তেওঁলোকে, বাকীটো বাদেই দিয়া। আৰু ছেকেণ্ড কথা আৰু এটা কথা, এই জেগাখিনিত যে আজি যে হাজাৰ হাজাৰ লাখ লাখ মানুহ আহি আছে, ৰাতি নাইট চুপাৰৰ পৰা মানুহ নামিছে, মাইকী মানুহ, ল'ৰা ছোৱালী, বাচ্চা, সৰু সৰু মানুহ নামিছে হয়নে? চ' তেওঁলোকৰ কাৰণে এটা ৱাছৰুম আছেনে? ভাল এটা চাফা ৱাছৰুম আছেনে? সেই মাইকী মানুহখিনি এই বয়সস্থ মানুহখিনি ল'ৰা ছোৱালীখিনি ক'ত যাব? এটা টয়লেট নাই, এটা টয়লেট এটা ভালকৈ চাফা কৰি ৰাখিব নোৱাৰেনে? আজি যদি সেই এজেঞ্চি এটা দি দিলেহেঁতেন। এইটো মই দেখিছোঁ গুৱাহাটীততো বহুত এনেকুৱা পাব্লিক টয়লেট বনোৱা আছে যিটো অপেনিঙে হোৱা নাই দেখোন। যে এটা পাব্লিক টয়লেট ইয়াত বনাই দিব নোৱাৰিলেহেঁতেন। পানীৰ ব্যৱস্থা নাই ভাল। তো এই মানুহখিনিৰ এই সুবিধাখিনি আমি কৰি দিয়াটো এইটো চৰকাৰৰ দায়িত্ব। আৰু যদি চৰকাৰে কৈ দিয়ে যে ঠিক আছে আমি নোৱাৰিছোঁ, অসমৰ ৰাইজ আছে ন, অসমৰ ৰাইজ আছে, অসমৰ ৰাইজে মিলি এইটো মই কৈছোঁ ন বনাই দিবলৈ মানুহ হাজাৰ হাজাৰ মানুহ দৌৰি আগবাঢ়ি আহিব। চ' মই ভাবোঁ এইটো একচুৱেলি আজি দুখৰ কথা যে আমি ওলাই আহিছোঁ, আমি চাফা কৰা এনেও আহিম, আপোনালোকেও কেতিয়াবা মন যাব আজি বলচোন অলপ চাফা কৰি, সেইটো বেলেগ এটা। কিন্তু এইটো এটা প্ৰফেচনেলি চাফা থাকিব লাগিব, চিকচিকাই থাকিব লাগিব। আৰু মোৰ এটা আহ্বান চৰকাৰলৈ, প্লিজ এখন আজি 5 মাহ হ'ল এইটো কমপ্লিট কৰক, অলপ ধুনীয়া কৰক যে আমি গৌৰৱৰে ক'ব পাৰোঁ বাহিৰা মানুহক যে এইখন হ'ল জুবিন ক্ষেত্ৰ। কাৰণ জুবিনে যিখিনি অসমক দি থৈ গ'ল, আজি জুবিন য'ত ৰেষ্ট লৈ আছে ইমান লেতেৰাকৈ থাকিব লগা হৈছে। চ' এইটো মই কওঁ এটা দুখৰ কথা, আৰু অসমীয়া হিচাপে মই লাজ পাইছোঁ। আৰু এটা কথা, ক'ৰবাত নহয় ক'ৰবাত চৰকাৰে হওক বা প্ৰশাসনৰ ফালৰ পৰাই হওক এক প্ৰকাৰ জুবিন ক্ষেত্ৰ অৱহেলিত হোৱা বুলিও ক'ব লাগিব। কাৰণ 4 বেৰৰ বাউণ্ডাৰীখিনি আজি সম্পূৰ্ণ হৈ নুঠিল, এটা স্থায়ী প্ৰস্ৰাৱগাৰ নাই। পৰ্যটক এগৰাকী যদি আহে তেখেতে ভালদৰে যদি ইয়াত চায় তেতিয়াহ'লে চাবৰ বাবেও এটা পৰিৱেশো গঢ়ি তুলিব পৰা নাই। গতিকে এক প্ৰকাৰ অৱহেলিত হোৱা বুলি ক'ব। অৱহেলিতটো 110% হৈছেই। আৰু ছেকেণ্ড কথা মই কাৰণে বাৰে বাৰে কৈ আছোঁ যে লাজ লগা হৈছে একচুৱেলি আমি, আৰু দুখ লগা যে আজি জুবিন ক্ষেত্ৰতো এনেকৈ পৰি থাকিব লগা হৈছে। ইমান মানুহ অহাৰ পিছত তেওঁলোকৰ আজিলৈকে চকুটো খোলা নাই নে যে জুবিন ক্ষেত্ৰখন অলপ ধুনীয়াকৈ বনাই দিওঁ, এটলিষ্ট কমপ্লিট কৰি দিয়কচোন তেওঁলোকে। ধুনীয়াটো হোৱাটো পিছৰ কথা, এটলিষ্ট আজি যে য'ত আমি এই চিতাখন য'ত আছে সেইখিনি তলখিনি সেই পকাই হৈ আছে, তাত না এখন গ্ৰেনাইট না টাইলছ না কিবা এটা মাৰ্বল লগোৱা নাই। আজি বাহিৰৰ মানুহ যেতিয়া আহে এটা আশাত আহে ন যে জুবিন ক্ষেত্ৰত যাম, আহি পেলাই তেওঁক মোক কোৱাচোন আহি কি দেখা পাব? তাৰমানে জুবিন ক্ষেত্ৰখন এতিয়াও বনিয়ে আছে, আৰু বনি আছে নেকি? একোতো মই বনোৱা দেখা নাই, সেই যি কাম দেখিলে সেনেকৈ থাকি গ'ল। চ' মই ভাবোঁ এইটো এটা অতি সোনকালে চৰকাৰে এইটো ষ্টেপ ল'ব লাগে। যোৱাকালি লৈছে, এতিয়া মই ভাবোঁ এইটো অলৰেডি দেৰি হৈছে। এইখিনি কৰিব লাগে, সৰু সৰু কথা, পানীৰ ব্যৱস্থা কৰক, ৱাছৰুম এটা কৰক, আৰু দৰকাৰলৈ এটা এজেঞ্চিক দি দিয়ক, প্ৰাইভেট এজেঞ্চিক দি দিয়ক, তেওঁলোকে এইটো পূৰা চাফ চিকুণটো তেওঁলোকৰ দায়িত্ব দি দিয়ক। আৰু এটা যোৱাকালি হঠাতে দেখিলোঁ যে দোকানখিনি উঠাই দিছে, দোকান চোকান ভাঙি দিছে। মই কওঁ চব আজি আমি সদায় কওঁ জুবিনে জীয়াই থাকোঁতে প্ৰত্যেকটো মানুহৰ কথা চিন্তা কৰিছিল। আজি জুবিন যোৱাৰ পিছত আমি কওঁ জুবিনে ইমানখিনি মানুহৰ আজি ঘৰ চলি আছে নাই দোকানখনৰ পৰা। চ' দোকানখিনি এনেকৈ ভাঙি উঠাই নিদিব, তেওঁলোকক এটা জেগা দি দিয়ক, এটা পাৰ্মানেণ্ট প্লেচ যে দোকানখিনি এইখিনিতে। মই এইটো কেতিয়াও নিবিচাৰোঁ যে য'তে ত'তে এখন দোকান বহি যাওক, সেইটো নালাগে। কি ধুনীয়াকৈ ইমান জেগা আছে, এতিয়া এটা জেগা যে য'তে চাকি ধূপৰ জেগাখিনি দোকানখিনি ইয়াতে বহিব, আৰু দোকানীখিনিৰ দায়িত্ব তেওঁলোকৰ নিজৰ দোকানখন নিজৰ মুখখন চাফাকৈ ৰাখা, জাবৰখিনি পেলাই থৈ যাব নোৱাৰে, তেওঁলোকে লৈ যাওক, তেওঁলোকৰো চলকচোন, ঘৰ এখন চলি আছে। চ' তেওঁলোকক ধুনীয়াকৈ মই ৰিকুৱেষ্ট কৰোঁ চৰকাৰক, তেওঁলোকক এটা এই ছাইডত ক'ৰবাত এটা জেগা দি দিয়ক, তাত দোকানখিনি তাৰ ভিতৰতে বহিব লাগিব, বাহিৰত নালাগে। আৰু তেওঁলোকৰ চাফা কৰাটো তেওঁলোকৰ দায়িত্ব, আৰু ৱাছৰুম এটা কৰি দিয়ক, এটলিষ্ট লেডিজ টয়লেট এটা দিয়ক, য'ত মাইকী মানুহখিনি, বাচ্চা, ল'ৰা ছোৱালী, বয়সস্থ মানুহখিনি আহি বাথৰুমটো কৰক। আৰু এইখিনি শুনিলেনে তেওঁ কথা? আৰু এইজনৰ এই ফকতীয়া কথাখিনি শুনিলে এনেও মোৰ মাথা নষ্ট হয়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।